নমস্কাৰ। আজি এটা কেছ এটা লৈ আহিছোঁ। এওঁৰ নাম ৰাজেশ বৰাই। এওঁ বহুত দিনৰ পৰা ফাংগাল ইনফেকশ্যন মানে দাউদৰ প্ৰব্লেম ভুগি আছিলে। তো এওঁ মোৰ ওচৰলৈ আহিলে। তাৰপিছত গোটেইখিনি মেডিচিন দিয়া গ'ল। 1 তাৰিখে চাইছিলোঁ, আজি আপোনাৰ 21 তাৰিখ। তো মোটামুটি 20 দিনত তেওঁ ভাল ৰিকভাৰী হৈছে। তো আপুনি দুই এষাৰ যদি ক'ব পাৰে। আপুনি কিবা ক'ব বিচাৰে নেকি? ভাল হৈছে না বেয়া হৈছে, আপুনি কি পালা? এই প্ৰায় 15 দিন খোৱাৰ 3 দিনমান খোৱাৰ পিছতে প্ৰায় ইয়াত থকা যিবিলাক হেৰি আছে ভাল পালোঁ। আকৌ ইয়াত থকা এইখিনিও ভাল হৈছিলে, ঠিক হৈছে গৈছে। এইখিনি খাই মই ভাল পাইছোঁ আৰু তেখেতলৈ মোৰ ফালৰ পৰা বিশেষ এটা শুভেচ্ছা থাকিল, ভাল পাওঁ। তেওঁক আৰু 15 দিন 20 দিনৰ ঔষধ দিছোঁ আৰু ডায়েট মেইনটেইন কৰিব দিছোঁ, আৰু এওঁ ভাল হ'ব। আগতে যথেষ্ট ভাল পাইছে আৰু এডভাইচ ফ'ল' কৰি আছে। এতিয়া আপোনাৰ মতে কি আপুনি 70-80% ভাল হৈছে না আপোনাৰ? ভাল পাই আকৌ মই লগে আকৌ পুনৰ দেখাবলৈ আহিলোঁ। বাকী ৰাইজকো মই অনুৰোধ কৰিলোঁ যে আমাৰ ডাক্তৰ শংকৰ বৰা স্কিন ডাক্তৰ আছে, তেখেতৰ ওচৰত দেখালে ভাল পাব। ঠিক আছে। থেংক ইউ।